বন্ধুসকল, আপোনালোকে কেনে আছে? নিশ্চয় কুশলে আছে। মোৰ এটি অন্য নতুন এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যাব ওলাইছোঁ অন্য এডোখৰ ঠাইলৈ। আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'। যদি ভাল লাগে লাইক কৰিব। তেন্তে বলক দেৰি নকৰাকৈ আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। অকল আহি পালোঁ এডোখৰ ঠাই, মানে ৰাস্তাত এক কি সুন্দৰ ৰাস্তা চাব পাৰি নিশ্চয়। এয়া হ'ল আপোনালোকক আগতে দেখাইছিলোঁ, আগৰ ব্লগত দেখাইছিলোঁ। এয়া হ'ল ব্ৰিটেনিয়া কোম্পানী। আৰু মই যিটো পিছফালে আছোঁ এয়া হ'ল টিকেবি কোম্পানী। নিশ্চয় চাব পাৰে আপোনালোকে, কি সুন্দৰ কোম্পানী। যিহেতু টয়টাৰ এক ইউনিট হয় এই টিকেবি কোম্পানীটো। ইয়াত গাড়ীৰ কিছুমান পাৰ্টছ বনোৱা হয়, যেনেকৈ ইঞ্জিনৰ কিছুমান কেছ বনোৱা হয়। তাৰপিছত তেনেকুৱা আৰু মানে ইণ্টেৰিয়ৰ যিবিলাক ডিজাইন থাকে গাড়ীৰ, ইনোভা ফৰ্চুনাৰ, যিহেতু আপোনালোকক কৈছিলোঁৱেই টয়টা কোম্পানীৰ, যিটো টয়টা কোম্পানী যিটো মেনুফেকচাৰিং হয় ইনোভা আৰু ফৰ্চুনাৰ। আৰু এতিয়া নতুনকৈ লঞ্চ হৈ আছে বাৰু মাৰুতি কোম্পানীৰ আপোনালোকে নিশ্চয় গম পাব আপকামিং ব্লগবিলাকত। মই দেখাবলৈ নিশ্চয় চেষ্টা কৰিম। ঠাইত থিয় হৈ আছোঁ। এয়া মোৰ পিছফালে আছে টয়টা কোম্পানী, বহুত ডাঙৰ কোম্পানী। একচুৱেলি কি হয়, টয়টা কোম্পানীৰ ভিতৰত পাৰ্মিশ্যন নিদিয়ে ভিডিঅ' বনাবলৈ। আপোনালোকে নিশ্চয় বাহিৰৰ পৰাই চাব পাৰে। আপোনালোকক দেখাইছোঁ বাৰু। টিকেম কোম্পানী, টয়টা কিৰ্লস্কাৰ মটৰ পাৰ্টছ বুলি কয়, TKML বুলি কয় টয়টা কোম্পানী। ইয়াতে প্ৰডাকশ্যন হয় ইনোভা ফৰ্চুনাৰ। আৰু এতিয়া নতুন মাৰুতি চুজুকিৰ নতুন প্লান আহি আছে। আপোনালোকে আপকামিং ব্লগবিলাকত দেখিব পাৰিব যদিহে মাৰুতি কোম্পানী লঞ্চ হয়। পাইপ আপোনালোকে নিশ্চয় চাব পাৰে। এয়া পাইপ, ইয়াৰ পৰা আপোনালোকৰ এই পানী টেংকিটো দেখাইছিলোঁ, তাৰ পৰা পানী আহে। পানী আহি ইয়াৰ পৰা ছাপ্লাই হয় কোম্পানীবিলাকত। যিহেতু BT ইণ্ডাষ্ট্ৰিয়েল এৰিয়াৰ যিবোৰ কোম্পানী আছে এই টেংকিৰ পৰা ছাপ্লাই কৰা হয়। যিহেতু অধিক পৰিমাণৰ পানী ব্যৱহাৰ কৰা হয় কোম্পানীবিলাকত। আপোনালোকে নিশ্চয় চাব পাৰে। এয়া হ'ল ৱাল। ইয়াৰ পৰা খুলিলে পানীবোৰ গুচি যাব কোম্পানীলৈ। মানে কি হয়, প্ৰত্যেকটো কোম্পানীত ডাঙৰ ডাঙৰ এডাল পাইপ দিয়া হয়। ঠিক তেনেকৈ পানী ছাপ্লাই চেইন ইয়াৰ পৰা কৰা হয়। এয়া চাব পাৰে, এয়া হ'ল কি ডাঙৰ ডাঙৰ পাইপ ইয়াৰ পৰা কানেকশ্যন কৰি দিছে। আপোনালোকে নিশ্চয় চাব পাৰে। এয়া হ'ল ৱাল। এইটো ৱাল খুলি দিলে মানে পানী গুচি আহে, আৰু অফ কৰিলে মানে অফ হৈ যায়, আৰু ইয়াৰ পৰা বৈ যায় পানী। যিহেতু এই পানীটো ক'ৰ পৰা আহে, মানে ইয়াৰ চ'ৰ্চটো কি ক'ৰ পৰা আহে, এই যিহেতু পানীখিনি ইয়াৰ পৰা ছাপ্লাই কৰা হয়, যি বহুত ডাঙৰ ডাঙৰ 9 লাখ লিটাৰ আপোনালোকক দেখাইছিলোঁ পানী। এয়া হ'ল কাবেৰী নদীৰ পৰা ছাপ্লাই কৰা হয় ইয়াত। যিহেতু বেংগলোৰৰ আৰু তামিলনাডুৰ বৰ্ডাৰত যিটো আছে কাবেৰী নদী, তাৰ পৰা ছাপ্লাই কৰা হয়। বন্ধুসকল, আপোনালোকক ক'ব লাগিব যে কাবেৰী নদীখনৰ বিষয়ে মানে ইমান ডিটেইলছ নাজানো, কিন্তু কাবেৰী নদীখন হ'ল কৰ্ণাটকৰ একদম মানে হিয়াৰ আমঠু লিখা। যিদৰে আমাৰ অসমত ব্ৰহ্মপুত্ৰখন হ'ল হিয়াৰ আমঠু। মানে কি হয়, যদিহে ব্ৰহ্মপুত্ৰখন নাথাকে অসমৰ যিবিলাক ঠাই আছে মানে মৰুভূমিত পৰিণত হয়। ঠিক তেনেকৈ কাবেৰী নদীখনো ঠিক এনেকুৱা বেংগলোৰত বহুত ছাপৰ্ট কৰি আছে, ইণ্ডাষ্ট্ৰিয়েলবিলাকত পানী ছাপ্লাই কৰি আছে। তাৰপৰা গাঁৱে মানে তেনেকৈ মানে সেই নদীখনৰ পৰাই পানী ছাপ্লাই কৰে। যদিহে সম্ভৱ হয় মই যাম কাবেৰী নদীত, এটা ব্লগ বনাম। আপোনালোকে নিশ্চয় চাব পাৰিব। যদি মোৰ ভিডিঅ' চাই আপোনালোকে নিশ্চয় দেখিব পাৰিব কাবেৰী নদী কেনেকুৱা ধৰণৰ। যিহেতু তামিলনাডু আৰু কৰ্ণাটকৰ মাজত আছে। যিহেতু মই BT ইণ্ডাষ্ট্ৰিয়েলৰ মাজত আছোঁ, মানে কেনেকুৱা ধৰণৰ ডেভেলপ হৈছে আপোনালোকে নিশ্চয় চাব পাৰে। এয়া চাওক, মই আপোনালোকক দেখাইছোঁ বাৰু। এয়া চাওক, এয়া হ'ল কোম্পানী নেক্সট জেন কোম্পানী। আপোনালোকে নিশ্চয় চাব পাৰে। চাওক কি ধৰণৰ পাহাৰ ওপৰত সজাইছে। নেক্সট জেন কোম্পানী বুলি কয় ইয়াত। এতিয়ালৈকে গম পোৱা নাই তাত মেনুফেকচাৰিং কি হয়, নতুন কোম্পানী হয়। আপোনালোকে নিশ্চয় জানিব পাৰে। নেক্সট জেন একচুৱেলি কি হয়, ইয়াত ছফ্টৱেৰ ডেভেলপমেণ্ট কৰা হয় এই কোম্পানীটোত। আপোনালোকে নিশ্চয় চাব পাৰে কি সুন্দৰ। এয়া চাব পাৰে কি পাহাৰৰ ওপৰত সবাই নিশ্চয় ৰাস্তাবোৰ কেনেকৈ বনাই দিছে। আপোনালোকে নিশ্চয় চাওক। এয়া হ'ল নেক্সট জেন কোম্পানী। ইয়াত ছফ্টৱেৰ আপডেট কৰা হয়, মানে ছফ্টৱেৰ সেইবিলাক বনোৱা মেনুফেকচাৰিং কৰা হয়। আপোনালোকে নিশ্চয় চাব পাৰে। যিহেতু বেংগলোৰ এতিয়া আজি 32 ডিগ্ৰী চেলচিয়াছ ৰ'দ দি আছে। বহুত ঠাণ্ডা লাগি বহুত গৰম লাগিছে। ঠাণ্ডা নহয়, গৰম। পাহৰি গৈছিলোঁ ভিডিঅ' বনাওঁতে। এয়া চাব পাৰে নিশ্চয় কি ডাঙৰ গছ। ডাঙৰ গছত অকণমান ৰখি আছোঁ, যিহেতু ঠাণ্ডা লাগিছে। ইয়াত ৰখি পিনে যিহে গৰম, মানে একদম বহুত গৰম, একদম টেঙা গৰম দিছে মানে।
আপোনালোকে নিশ্চয় বেংগলোৰত আহিলে গৰমটো আপোনালোকে অনুভৱ কৰিব পাৰিব কেনেকুৱা। আপোনালোকে চাব পাৰে কি ডাঙৰ গছ এয়া, তাৰ তলতে ৰখি আছে। সুন্দৰ মানে বতাহ বলি আছে, তাৰ কাৰণে ইয়াত অকণমান ৰখিছোঁ। আপোনালোকক আগলৈ দেখাইছোঁ বাৰু। বলক তেন্তে। A few moments later. বন্ধুসকল, এয়া মই যিটো ঠাই আছোঁ এয়া চাব পাৰে আপোনালোকে নিশ্চয়। এয়া হ'ল কোম্পানী TTIPL, টয়টা টিছু এনেকুৱা ধৰণৰ নাম আছিলে। TTIPL বুলি কয় কোম্পানী। তাৰ ভিতৰত কমচে কম কোম্পানী আছে 8-10টামান কোম্পানী থাকিব পাৰিব, আপোনালোকে নিশ্চয় নাজানে চাগে। এয়া চাব পাৰে কি ধৰণৰ, যিহেতু BD ইণ্ডাষ্ট্ৰিয়েল ৰাস্তাবোৰ কি ধৰণৰ চাব পাৰে আপোনালোকে। ইয়াত লিখা আছে BD ইণ্ডাষ্ট্ৰিয়েল এছ'চিয়েশ্যন। কি বেৰিকেড লগাই দিছে আপোনাৰ ইটো চাইডত এটা আছে বেৰিকেড। মানে কি হয়, যিহেতু ইণ্ডাষ্ট্ৰিয়েল এৰিয়া, কোম্পানীৰ সন্মুখত এনেকুৱা যাতে স্পীড ব্ৰেকাৰৰ কাম কৰে। যিহেতু আপোনালোকে দেখিছে যে পুলিচ ষ্টেচনৰ আগত এনেকুৱা ধৰণৰ বেৰিকেড লগাই থোৱা হয়, যাতে যিবোৰ ট্ৰাক, যিবোৰ লাৰি আহে, যিবোৰ ডাঙৰ ডাঙৰ ট্ৰাক, সেইবোৰ স্পীডত আহিব নোৱাৰে। কি ধৰণৰ এক মানে ছেফটি ইয়াত ধ্যান ৰখা হয়। আপোনাক দেখাই আছোঁ কেনেকুৱা ধৰণৰ ছেফটি। বন্ধুসকল, আহি পালোঁ। এয়া আপোনালোকে নিশ্চয় চাব পাৰে তিনিআলি। এইটো চাইডৰ যিটো টয়টা ৰ'ড বুলি কয়, টয়টা ৰ'ড ইয়াৰ পৰা আহে আৰু এইটো চাইডত গুচি যায় বেংগলোৰ চিধাই। বেংগলোৰ যাব পাৰে, কাদুমণি চাইড যোৱা ৰাস্তা বুলি কয়। আৰু আপোনালোকে চাব পাৰে ইয়াত নিশ্চয় এয়া যাব পাৰে মাইচুৰ। মই যিডোখৰ ঠাইত আছোঁ এয়া হ'ল একচুৱেলি ক'বলৈ গ'লে BD ইণ্ডাষ্ট্ৰিয়েল কাৰেণ্ট জোন বুলি, মানে কি বা কাৰেণ্ট পাৱাৰ হাউচ বুলি আছে ইয়াত। আপোনালোকে নিশ্চয় বৰ্ডখন দেখিছে, আপোনাক দেখাম বাৰু। অলপ বৰ্ডখন চাই লওক। এয়া হ'ল BD ইণ্ডাষ্ট্ৰিয়েল এৰিয়া চাইড প্লান, আপোনালোকে চাব পাৰে। এয়া নক্সা হয়, তলত লিখা আছে BD ইণ্ডাষ্ট্ৰিয়েল এছ'চিয়েশ্যন। বন্ধুসকল, এতিয়া আছোঁ মই জংঘলৰ মাজত, চাব পাৰে। জংঘল নহয় কিন্তু আপোনাক দেখাইছোঁ বাৰু। এয়া হ'ল ৰাস্তাৰ ইটো চাইডে আহিলোঁ মই, অকণমান জংঘলত সোমাই আপোনালোকে নিশ্চয় চাব পাৰে। ইয়াৰ পৰা যিহেতু BD ইণ্ডাষ্ট্ৰিয়েল এৰিয়াত ইণ্ডাষ্ট্ৰিজ বহুত আহে, ইয়াৰ পৰা প্ৰায় পাৱাৰ ছাপ্লাই হয়। আপোনালোকে নিশ্চয় দেখিব পাৰিছে কেনেকুৱা ধৰণৰ পাৱাৰ ইয়াত জেনেৰেট হয়। যিহেতু হাই ভল্টেজৰ ইয়াত পাৱাৰ জেনেৰেট হয়, ইয়াৰ পৰাই ছাপ্লাই কৰা হয় প্ৰত্যেকটো কোম্পানীত পাৱাৰ। আপোনালোকে নিশ্চয় চাব পাৰে। বন্ধুসকল, বিশেষ কামৰ বাবে আজি ভিডিঅ' বনাব নোৱাৰিলোঁ। আপোনালোকক যিখিনি দেখালোঁ, আশা কৰোঁ আপোনালোকে ভাল পাব। নিশ্চয় আপকামিং ব্লগত অকণমান দীঘলীয়াকৈ বনাব চেষ্টা কৰিম। যদিহে বন্ধুসকল মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পায়, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু নতুনকৈ আহিলে আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে টিল দেন, বাই বাই, টাটা।